ইয়াতে যদি মদ্যপান কৰি কোনোবা আহিছে চেকিং দিয়ক যদি বিধানসভাৰ আমাৰ সচিবালয়ৰ সন্মুখত যিদৰে চেকিং পৰে 15 আগষ্ট 26 আগত যেনেকৈ সেই মেচিনটো সোমাই দিয়ে বিদ্যা কৈছোঁ বিৰাট ভাল পাম চেকিং দিয়ক মদৰ বটল লওক মদৰ বটল এনেকৈ বিচাৰক যে তুমি মদৰ বটল দিছা নেকি ভাইটি নানিবা কিন্তু এটা কথা কওঁ বিতৰ্ক মদৰ বটলেৰে জুবিন দাৰ পৰিচয় অসমবাসী বিশ্ববাসীৰ আগত নিদিব বাৰে বাৰে কৈছোঁ টেটুটোক লৈ পেলাই আপোনালোকে যি বিতৰ্ক মন্তব্য দি আছে এইটো টেটু বোলে জুবিন দাই বোলে হিন্দুত্ববাদী আছিল বিশ্বাস কৰক জুবিন দাই সেই মাইথলজি বিলিভ কৰিছিল তেখেতৰ আদৰ্শক বিশ্বাস কৰিছিল কিন্তু কোনোদিন হিন্দু মুছলমান ভেদাভেদ কৰা নাছিল সেইজনে আছিল জুবিন দা দুখ লাগিছে যে বাৰে বাৰে অসমীয়া ভাষাত অসমীয়া এজনক বুজাই আছোঁ অকল এই 60-70জন অসমীয়া মানুহক সেই বিধানসভাত ৰঙা ঘৰে কি কয় ৰজা ঘৰত তেওঁলোকে বহি আছে তেওঁলোকে শুনা নাপায় নেকি বুজি নাপায় অসমীয়া ভাষা কি কৈ আছোঁ মই এছবিৰ কথা ক'ম আমি কি কৈ আছোঁ অসমীয়া হৈ পেলাই অসমীয়াত কৈ আছোঁ যে আমাক ন্যায় লাগে মানিলোঁ আপোনালোকে সময় লৈছে আমি মানিলোঁ কিন্তু যেতিয়া গৃহ বিভাগত আপুনি নিজে আছে গৃহ বিভাগত যেতিয়া আপুনি নিজে আছে গৃহমন্ত্ৰীজন হৈ পেলাই আছে আপুনি কেনেকৈ ক'ব পাৰে মই ৰাজপথত আহিম কেনেকৈ ক'ব পাৰে যে মই তেল দিম তুমি ভোট দিবা কেনেকৈ ক'ব পাৰে 1250 টকা দিম যে তুমি মোক ভোট দিবা আমাক সেনেকুৱা ভোট নালাগে বা সেনেকুৱা ৰাজনীতি নালাগে এছপিৰ কথাত আহিলোঁ জুবিন দাই কোনোদিন এনেকুৱা এছপিক কেতিয়াও খাতিৰ কৰা নাছিলে কেতিয়াও খাতিৰ নকৰে কিন্তু আজিৰ প্ৰজন্মই আমি এইখন জেগাত তেওঁলোকে খুব ধুনীয়াকৈ এখন ছ'চাইটি এখন কমিটি গঠন কৰিছে আমি শলাগ লওঁ বহুত আছে আমি কেতিয়াও এইখিনি জেগা অপবিত্ৰ কৰিব নোখোজোঁ যদি অপবিত্ৰ কৰি আছে এলোকুৱা ব্যাখ্যাবিলাকে অপবিত্ৰ কৰিছে গোটেই অসমখন আচলতে গোটেই অসমীয়া মানুহৰ বুকুত বাৰে বাৰে 19 তাৰিখে যিটো ঘা লাগিছিলে সদায় নিমখ ছটিয়াই আছে তেওঁলোকে সদায় নিমখ ছটিয়াই আছে অঁ মই বাৰে বাৰে কৈছোঁ মই বাৰে বাৰে কওঁ অসমখন হৈ মাত দিছোঁ এজন খিলঞ্জীয়া যুৱক হৈ মাত দিছোঁ অসমীয়াৰ ভাষাৰে কৈ আছোঁ